ৰাইজে উন্নয়ন বিচাৰিছে, ৰাইজে ডেভেলপ বিচাৰিছে। মই সংখ্যালঘু জনসাধাৰণক, সংখ্যালঘু ভাইসকলক, বিশেষকৈ যুৱ বন্ধুসকলক, যুৱক যুৱতীসকলক, উঠি অহা প্ৰজন্মক মই অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা লগতে আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা মই বহুত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেওঁলোকে ইতিমধ্যে উন্নয়নক আঁকোৱালি লৈছে। পাকা বেতবাৰী পুৰণা সৰুক্ষেত্ৰী সমষ্টি আছিল, অবিভক্ত সমষ্টি, যি সমষ্টি কোনোদিন ৰজাঘৰৰ লগত থকা নাই। আমি যেতিয়া ৰজাঘৰৰ লগত নাথাকিম, ৰজাই যেতিয়া প্ৰজাৰ সুখ দুখৰ লগত সমভাগী নহ'ব, সেই প্ৰজাই কিন্তু কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হ'ল ইতিমধ্যে, এই ক্ষেত্ৰত কি ক'ব? আজি খুবেই ভাল লাগিল। মই পাকা বেতবাৰী সমষ্টিৰ কয়াকুছিত উপস্থিত হৈ আছোঁ আৰু পাকা বেতবাৰী সমষ্টিটো এতিয়া যেনেধৰণে আমি গঠন কৰিছোঁ, আমাৰ নিৰ্বাচন আয়োগে গঠন কৰিছে, এইটো 98% ভোট ইয়াত আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ ভোট ইয়াত আছে। আৰু এটা সময়ত আমি যিটো লক্ষ্য কৰিছিলোঁ, আমি অসম গণ পৰিষদ দল আমি আগতো নিৰ্বাচন খেলিছোঁ, মিত্ৰজোঁটত থাকিও নিৰ্বাচন খেলিছোঁ। যিবিলাক চেণ্টাৰত আমি 50টা ভোট পাইছিলোঁ, আজি সেই চেণ্টাৰত আমি 500ৰ পৰা 600, 700 ভোট পালোঁ। যিবিলাক চেণ্টাৰত আমি 13টা ভোট পাইছিলোঁ, সেই চেণ্টাৰত আমি 400, 450 ভোট পালোঁ। যিবিলাক চেণ্টাৰত আমি 3টা ভোট পাইছিলোঁ, সেই চেণ্টাৰত আজি 350 ভোট পাবলৈ আমি সক্ষম হ'লোঁ। গতিকে এই কথাটোৱে আজি বুজাইছে আৰু মোৰ খুবেই ভাল লাগিছে। মই নিজে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হিচাপে মই এই পাকা বেতবাৰী সমষ্টিৰ পৰ্যবেক্ষকৰ দায়িত্বত আছিলোঁ। মই সংখ্যালঘু জনসাধাৰণক, সংখ্যালঘু ভাইসকলক, বিশেষকৈ যুৱ বন্ধুসকলক, যুৱক যুৱতীসকলক, উঠি অহা প্ৰজন্মক মই অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা লগতে আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা মই বহুত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেওঁলোকে ইতিমধ্যে উন্নয়নক আঁকোৱালি লৈছে যে আমি আগবাঢ়ি যাব লাগে, ভাৰতবৰ্ষ আগবাঢ়ি যাব লাগে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমখন ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়ি যাব লাগে। আৰু তাৰ লগে লগে এই যে পাকা বেতবাৰী পুৰণা সৰুক্ষেত্ৰী সমষ্টি আছিল, অবিভক্ত সমষ্টি, যি সমষ্টি কোনোদিন ৰজাঘৰৰ লগত থকা নাই, 85 চনৰ পিছত কোনোদিন ৰজাঘৰৰ লগত থকা নাই। চৰকাৰ যদি AGPৰ আহিছে, বিধায়ক আমাৰ CPMৰ ফালৰ পৰা হৈছে, চৰকাৰ কংগ্ৰেছৰ, দিল্লীত কংগ্ৰেছ, দিছপুৰত কংগ্ৰেছ, 15 বছৰৰ কাৰণে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ, কিন্তু এই সমষ্টিৰ পৰা বিধায়ক বনাইছে নিৰ্দলীয়, এই সমষ্টিৰ বিধায়ক হৈছে UDF। এতিয়া মিত্ৰজোঁটৰ চৰকাৰ, দিল্লীত বিজেপি নেতৃত্বাধীন চৰকাৰ, অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ, এই সমষ্টিৰ পৰা বিধায়ক হৈছে এই পুৰণা সমষ্টিৰ পৰা আমাৰ কংগ্ৰেছৰ বিধায়ক। গতিকে এই অঞ্চলৰ জনসাধাৰণে কোনোদিন ৰজাঘৰৰ লগত থকা নাই। আৰু আপোনালোকক মই এটা কথা কওঁ, আমি যেতিয়া ৰজাঘৰৰ লগত নাথাকিম, ৰজাই যেতিয়া প্ৰজাৰ সুখ দুখৰ লগত সমভাগী নহ'ব, সেই প্ৰজাই কিন্তু কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সেই প্ৰজা থকা ঠাই কিন্তু কেতিয়াও ৰাজনৈতিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব নোৱাৰে। গতিকে সেইকাৰণে পাকা বেতবাৰী অঞ্চলৰ আমাৰ যুৱক যুৱতীসকল আজি ধন্যবাদৰ পাত্ৰ, ভোটাৰ ৰাইজ ধন্যবাদৰ পাত্ৰ। যি ঠাইত আমি 15,000, 20,000 ভোটৰ অংক কৰিছিলোঁ, আজি সেই ঠাইত আমি 50,000ৰ ওপৰত, 60,000ৰ ওপৰত ভোট পোৱাৰ পৰিৱেশ আজি ৰচনা কৰি দিলে। আৰু এই ক্ষেত্ৰত আমি ৰাইজক ধন্যবাদ জনাইছোঁ, ভোটাৰ ৰাইজক ধন্যবাদ জনাইছোঁ, সংখ্যালঘু ৰাইজক আমি ধন্যবাদ জনাইছোঁ, বিশেষকৈ উঠি অহা প্ৰজন্মক ধন্যবাদ জনাইছোঁ যে আমি যি ধৰণে ৰাইজৰ ভোটাৰ ওচৰৰ ৰাইজলৈ যাব লগা আছিল, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দলৰ মিত্ৰতাই, আমি তেনেকুৱা ধৰণে ৰাইজৰ ওচৰত যাবই পৰা নাই। কাৰণ নতুনকৈ পাকা বেতবাৰী এটা সমষ্টি হৈছে, আমি তেনেকৈ যাব পৰা নাই ৰাইজৰ ওচৰত। তথাপি ৰাইজে আমাক হিয়া উজাৰি ভোট দিলে। বহুত ধন্যবাদ জনাইছোঁ। আৰু এই কথাটোৱে ভৱিষ্যতৰ দিনত বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ প্ৰক্ৰিয়াৰ লগতে অসমখনৰ লগতে এই পাকা বেতবাৰী অঞ্চলত যে আগবাঢ়ি যাব লাগিব, এই কয়াকুছি অঞ্চল আগবাঢ়ি যাব লাগিব, এই এটা কথাৰ কিন্তু ইংগিত বহন কৰিছে। আৰু এইটো আমাৰ কাৰণে খুবেই শুভ লক্ষণ। আমি আশা কৰিম আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিপুল ভোটত জয় হ'ব বৰপেটা লোকসভাৰ পৰা। আৰু তাৰ লগে লগে আগত দিনত পঞ্চায়তৰে পৰাই হওক বা আমাৰ আগত দিনৰ বিধানসভা নিৰ্বাচনত হওক, এই পাকা বেতবাৰীৰ পৰা যে আমি নিশ্চয় বিধায়ক পাব পাৰিম। এই পাকা বেতবাৰী সমষ্টিৰ ৰাইজে যে ভৱিষ্যতৰ দিনত ৰজাঘৰৰ লগত থাকিব, দিল্লীৰ লগত থাকিব, দিছপুৰৰ লগত থাকিব, আজি কিন্তু মই উমান পাইছোঁ। গতিকে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ঠাইতে আমাক
মাইনৰিটি ভাইসকলে ভোট দিছে, মাইনৰিটি যিসকল আমাৰ যুৱক যুৱতী তেওঁলোকে আমাক ভোট দিছে। এইটো এটা ইতিবাচক বাৰ্তা সমগ্ৰ অসমীয়া জাতিৰ কাৰণে, সমগ্ৰ অসমৰ কাৰণে, সমগ্ৰ বৰপেটাবাসীৰ কাৰণে এইটো এটা ইতিবাচক বাৰ্তা। আৰু এই বাৰ্তাই ভৱিষ্যতৰ দিনত আমাৰ বৃহত্তৰ জাতি গঠনৰ লগতে আমি যে আগবাঢ়ি যাব লাগে, আমি এটা নতুন চিন্তাৰে, নতুন শক্তিৰে, নতুন দৰ্শন লৈ আমি আগবাঢ়ি যাব লাগে, এই কথাৰ কিন্তু উমান দিছে। হয়, দেখা গৈছে আজি ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ দিছে, তাৰ মাজতো শিলদুল ভাঙি ৰাইজে ওলাই আহিলে ভোট প্ৰদান কৰিবলৈ, এই ক্ষেত্ৰত কি ক'ব আপুনি? ৰাইজে উন্নয়ন বিচাৰিছে, ৰাইজে ডেভেলপ বিচাৰিছে, ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা আমাৰ সিদিনা বৰবলাতো আহি গ'ল, সেই কথাবিলাক ৰাইজে হৃদয়ংগম কৰিছে, উপলব্ধি কৰিছে। আৰু সেইকাৰণে এনেকুৱা প্ৰতিকূল বতৰকো নেওচি, বৰষুণ নেওচি আজি ৰাইজে শিলদুল ভাঙি আহি ভোট দিলে। গতিকে ভোটাৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু যিসকলে আমাক ভোট দিব পৰা নাই, যিসকলে আমাক আজি ভোট দিয়া নাই, মই তেওঁলোককো এইকাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম। কাৰণ তেওঁলোকে এইকাৰণে ভোট দিব পৰা নাই যে তেওঁলোকৰ ওচৰলৈ আমি যাবই পৰা নাই, তেওঁলোকক আমি কনভিন্স কৰিব পৰা নাই, তেওঁলোকৰ লগত আমি মত বিনিময় কৰিব পৰা নাই। তাৰ কাৰণে তেওঁলোক দোষী নহয়, যিসকলে আমাক ভোট দিয়া নাই, তাৰ কাৰণে আমিয়ে দোষী। আৰু সেইটো আমি ব্যৰ্থতা স্বীকাৰ কৰিছোঁ। হয়, দেখা গৈছে যে ধৰ্মীয় সংখ্যালঘু যিসকল মানুহ, যিসকল ভোটাৰ, তেওঁলোকে অগপৰ প্ৰতি আকৃষ্ট হৈছে বা অগপক আজি এটা ভাল সংখ্যক ভোট দিছে বুলি উমান পোৱা গৈছে বা এইটো বাৰ্তা আহিছে ইতিমধ্যে। তো এই ক্ষেত্ৰত কি ক'ব আপুনি? এইটো আচলতে অৱধাৰিত আছিল। অসম আন্দোলন হোৱাৰ পিছৰে পৰা আমি 51 চনৰ পৰা 71 চনলৈ মানুহৰ বজা আমি ল'লোঁ, চুক্তি কৰিলোঁ, IMDT সৃষ্টি কৰি কংগ্ৰেছে কি কৰিছিল যে এই মানুহখিনি যে আমি 1951 পৰা 71লৈ ল'লোঁ, এই মানুহখিনিক বৃহত্তৰ অসমীয়া জাতিৰ লগত বিলীন হৈ যোৱাটো, ভাষা সাহিত্য সভ্যতা সংস্কৃতি গ্ৰহণ কৰি এই মানুহখিনি অসমীয়া জাতিৰ লগত বিলীন হৈ যোৱাটো কংগ্ৰেছে বিচৰা নাছিল। কংগ্ৰেছে ডিভিজন বিচাৰিছিল, বিভাজন বিচাৰিছিল যে এওঁলোকে বিদেশীৰ এটা বদনাম লৈ থাকক আৰু এওঁলোকে আমাৰ ভোট বেংক হৈ থাকক। কিন্তু IMDT উঠি গ'ল, নাগৰিকপঞ্জী হ'ল, এতিয়া সেইবিলাক কথাৰ কোনো ঘাম নাই। 1951 পৰা 71লৈ বসবাস কৰা অসমৰ প্ৰতিজন মানুহ অসমীয়া মানুহ, অসমৰ নাগৰিক, ভাৰতীয় নাগৰিক। আৰু সেইকাৰণে এই মানুহখিনি আজি উপলব্ধি কৰিছে সংখ্যালঘু মানুহে যে আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰাত আমি আগবাঢ়ি যাব লাগে। অসমীয়া ভাষা সভ্যতা সংস্কৃতিক আমি শক্তিশালী কৰি ভাৰতবৰ্ষৰ মজাত এই অসমখনক আমি সৰ্বাংগ সুন্দৰভাৱে সজাই তুলিব লাগে। আৰু তাৰেই প্ৰমাণ আজি মাইনৰিটি মানুহে শিলদুল ভাঙি আজি কিন্তু অসম গণ পৰিষদ দলক ভোট দিবলৈ আগবাঢ়ি আহিছে।